আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। কালি আপোনালোকে জানে যে কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত APSCত যিসকলে নিযুক্তি পাইছিলে তেওঁলোকৰ 235 জনক তেওঁলোকক নিযুক্তি দিয়া হ'ল আৰু ইয়াৰ লগতে অন্যান্য বহুকেইজনকো নিযুক্তি দিয়া হৈছিলে, যেনে ধৰি লওক কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ। চ' ইয়াৰ মাজতে বহুতো প্ৰশ্ন ধৰি লওক মানুহখিনিৰ পৰা আহিছে, কাৰণ কালি নিউজ বাইটতো বহুতখিনি বস্তু দিছিলে। সেয়া লাগিলে আপোনালোকৰ APSCৰ নতুন এডভাৰটাইজৰ ক্ষেত্ৰতে হওক বা ADR ৰিজাল্টৰ ক্ষেত্ৰতে হওক, তেনেধৰণৰ বহুখিনি কথা তেওঁলোকে কৰিছিলে। আৰু বৰ্তমানেও যি অসম চৰকাৰৰ যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে সেয়া 1.5 লাখৰ ওচৰ পাইছেগৈ। এতিয়া কথা হ'ল APSC কথাটোতো বাৰু ইয়াৰ পাছৰ আপোনালোকে দেখিছে চাগে বহুতখিনি ভিডিঅ'। কথাটো হৈছে যে APSC নিযুক্তি প্ৰক্ৰিয়া চলি আছে আৰু ফাইনেন্সিয়েল চেংচন হ'ল নে নাই সেইটো নাজানো। নিযুক্তি প্ৰক্ৰিয়া এটাত এডভাৰটাইজ এটা কেতিয়া ওলায় সেই বস্তু যদি আপোনালোকে জানিবলৈ হয়, সেইটো এটা বস্তু জানিব লাগিব যে টেণ্টেটিভ ভেকেঞ্চি কিমান আছে, ৰিক্ৰুটমেণ্ট কিমানৰ কাৰণে কৰিব পাৰি, কিমান জেগাত ভেকেঞ্চি আছে, কোনখিনি পষ্টৰ কিমানখিনি ভেকেঞ্চি আছে। চ' সেই গোটেই বস্তুখিনি এছেছ কৰিব লাগে। তাৰপিছত সেইখিনি ফাইনেন্সিয়েল তেওঁলোকে চেলেৰি দিব পাৰিব নে নাই ফাইনেন্সৰ ফালৰ পৰা, সেইটো এপ্ৰুভেলৰ কাৰণে যায়। তাৰপিছত ফাৰ্ডাৰ সেইটো যেতিয়া তাৰ পৰা চেংচন হৈ ঘূৰি আহে তাৰ পাছত এডভাৰটাইজ সেইটো জাৰি কৰা হয়। চ' নিৰ্দিষ্টভাৱে কালি যি বস্তুটো কোৱা হৈছে APSC এডভাৰটাইজ আমি এক্সপেক্ট কৰিব পাৰোঁ যে ফেব্ৰুৱাৰী শেষৰ ফালে হয়তো এডভাৰটাইজ আহি যাব আৰু এপ্ৰিলৰ মিড এপ্ৰিল এপ্লিকেশ্যন প্ৰচিডিঅ'ৰটো শেষ হৈ যাবগৈ। চ' যি কি নহওক বাৰু সেইটো পাছৰ কথা হ'ল যে এই নিযুক্তি প্ৰক্ৰিয়া দেখি পেলাই বহুতে সেই বস্তুটোকে সুধি আছে যে ADR ৰিজাল্ট কেতিয়া আহিব। ইয়াৰ পূৰ্বতে আপোনালোকে চাওক, এবাৰ কোৱা হৈছিলে বহুদিন আগতে, 2-3 মাহমান আগতে হয়তো কোৱা হৈছিলে যে ফেব্ৰুৱাৰী 18 পৰা 20 তাৰিখৰ ভিতৰত ৰিজাল্ট আহিব। তেনেধৰণৰ কিছুমান কথা কোৱা হৈছিলে, কিন্তু সেই বস্তুটো কোৱাৰ পাছতে তেওঁলোকে পুনৰবাৰ আকৌ ক'লে যে ফেব্ৰুৱাৰী শেষৰ ফালে বা মাৰ্চৰ প্ৰথম ভাগত, অৰ্থাৎ বাই 7th of মাৰ্চ বা ফেব্ৰুৱাৰী যিটো শেষৰ ফালে ধৰি লওক 26 পৰা 28 তেনেকুৱাৰ ভিতৰত। সেই একেই কথাই কালিও কোৱা হৈছে বা বাৰে বাৰে সেই বস্তুটো কৈ থকা হৈছে। তাৰেই এটা ভিডিঅ' ক্লিপ আপোনালোকৰ চাবৰ কাৰণে দেখাইছোঁ, একবাৰ চাই লওক, তাৰপিছত আমি বাকীখিনি ধৰি লওক। মই কেইদিনমান আগতে উল্লেখ কৰিছিলোঁ যে আমাৰ হৈ যোৱা ADR পৰীক্ষাৰ ফলাফলসমূহো আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা আমি মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিম। দুই এদিনতে মই আগতে কৈয়ে থৈছোঁ যে মাৰ্চ মাহৰ প্ৰথম বা ফেব্ৰুৱাৰী, যিটো যেনেকৈ কৈ আছোঁ তেনেকৈ হ'ব। 1 লাখ নিযুক্তি প্ৰক্ৰিয়া পূৰ্ণ হোৱাৰ পিছত 1,50,000লৈকে আমি তীব্ৰ গতিত ধাৱমান হৈছোঁ। মই ভাবোঁ যে এই বছৰৰ ভিতৰতে আমি চৰকাৰী নিযুক্তিক 1.5 লাখলৈ লৈ যাবলৈ সক্ষম হ'ম আৰু প্ৰত্যেকবাৰৰ দৰে আমি সকলোৱে নিশ্চয় গৌৰৱ অনুভৱ কৰিম যে যিসকলে নিযুক্তি পাইছে প্ৰতিজনেই একোটা ক'ব গ'লে কোনোবা দৰিদ্ৰ পৰিয়ালৰ, কোনোবা মধ্যবিত্ত পৰিয়ালৰ, আৰু কোনো ধৰণৰ অভিযোগ নথকাকৈ সুকলমে এটা পৰীক্ষা পাৰ হোৱাৰ পিছত আজি আমি সকলোকে নিযুক্তি পত্ৰ দিব পাৰিছোঁ। চ' এয়া আপোনালোকে দেখিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ কৈছে যে 2 এদিনতে বুলি প্ৰথমতে সেই বস্তুটো কৈছিলে, আগতে পাহৰি গৈছে, কিন্তু তেওঁ সেই বস্তুটো ইমিডিয়েটলি ক'লেই যে যি হিচাপে আগতে কোৱা হৈছিলে যেনেকৈ দিব বুলি কৈছিলে তেনেকৈ দিব, অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম ভাগতে ৰিজাল্টটো আহিব। যিমান দূৰ ধৰি লওক দেখিবলৈ পোৱা যায় হয়তো মাৰ্চৰ 4-5 তেনেকুৱা মানত ৰিজাল্টটো আহিব লাগে। আৰু খালি এটা বস্তুৱে, যিসকলৰ আপোনালোকৰ স্ক'ৰটো ভাল আছে, আপোনালোকে ইতিমধ্যে বহুখিনি ঠাইতে কমেণ্টো কৰিছে বা বহু ঠাইত আপোনালোকে পলবিলাকতো আপোনালোকে দেখিছে, যাৰ ৰিজাল্টৰ আপোনালোকৰ যিটো স্ক'ৰ আছে স্ক'ৰটো ভাল, আপোনালোকে নেক্সট ফেজৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ কৰক। কাৰণ গ্ৰেজুৱেট হওক বা গ্ৰেজুৱেট উইথ কম্পিউটাৰ হওক, এইখিনিৰ ক্ষেত্ৰত যিহেতু কম্পিউটাৰ টেষ্টটো হ'ব, চ' তাৰ কাৰণে যিটো ৰিকুৱাৰ্ড হয় সেই প্ৰশ্নখিনিৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক। আৰু দ্বিতীয়তে যিসকলৰ টেকনিকেল আছে, যেনে ধৰি লওক ITI যিখিনি আছিলে বা ষ্টেনৰ যিসকল আছে বা ড্ৰাইভাৰৰ ক্ষেত্ৰত যিসকল আছে, চ' আপোনালোকে নিজৰ স্কিল টেষ্টৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰক। লগতে যিসকল গ্ৰেড 4ত হয় বা HSৰ লেভেলৰ যিসকল আছে তেওঁলোকে ভাইভাৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ কৰক আৰু আপোনালোকৰ সকলো ডকুমেণ্টছ পাতি আপোনালোকৰ ঠিক আছে নাই সেইটো ৰেডি থাকক। ইয়াৰ লগতে এটা ইম্পৰ্টেণ্ট বস্তু, যিসকল PWD কেণ্ডিডেট আছে, পাৰ্চন উইথ ডিজেবিলিটিজ যিসকল আছে, স্পেচিয়েলি এবল যিসকল আছে, যোৱাবাৰ আমি দেখিলোঁ যে বহুখিনি মানুহক তেওঁলোকে পাছত ৰিজেক্ট কৰিছিলে, কাৰণ তেওঁলোকৰ যিটো মিনিমাম ডিজেবিলিটি পাৰ্চেণ্টেজ থাকিব লাগে তেওঁলোকৰ চাৰ্টিফিকেটত সেইটো আছে, বাট পাছত যেতিয়া তেওঁলোকৰ মেডিকেল টেষ্ট কৰোৱা গৈছিলে সেই বস্তুটো বহুত কম দেখা গ'ল। চ' সেইকাৰণে তেওঁলোকক ধৰি লওক চাকৰিটোৰ পৰা তেওঁলোকে মানে
মানে চাকৰিটো হেৰুৱাব লগা হ'ল আৰু চ' সেইটোৰ ক্ষেত্ৰত আপোনালোকে অলপ চাব নিজৰ যিটো চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখনৰ হিচাপত আপোনালোকৰ যিটো পাৰ্চেণ্টেজ আছে সেইটো প্ৰেজেণ্টলি সেই বস্তুটো হয় নে নাই যাতে মেডিকেল টেষ্ট কৰিলে সেইটো ওলাব নে নাই সেই বস্তুটো আপোনালোকে এচাৰ্টেইন কৰক চ' তেনেকুৱা ধৰণৰ বস্তু চ' ইমানেই আছিলে থেংক ইউ নতুন ভিডিঅ'ত আকৌ লগ পাম আজিলৈ ইমানেই